সত্যবাৰ্তাত মিচিং আগম কেবাং এই ওপৰটেমেৰা শ্বহীদ কমৰামী হাই ছেকেণ্ডাৰী স্কুলত আমি অনুষ্ঠিত কৰিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ গুৱাহাটীৰ পৰা একদম শদিয়ালৈকে আমাৰ সদস্য আছে। তেখেতলোক আহিলে। বহু বছৰ ধৰি এই এৰিয়াত আমাৰ এই অঞ্চলটোত আমাৰ সাহিত্যসভাৰ সভাবোৰ অনুষ্ঠিত হোৱা নাছিলে। গাঁৱৰ ৰাইজে খুব ধুনীয়াকৈ আদৰিছে, ভাল পাইছে আমাক। আদৰি নমিনিকৈ ধন্যবাদ জনাইছোঁ। মিচিং সাহিত্যসভাক এনেকৈ ভৱিষ্যতৰ দিনবোৰকো তেখেতলোকে মৰম কৰক, আগবাঢ়ি যাম। অসম চৰকাৰে যিকেইটা স্কুল বিদ্যালয় আমাক প্ৰাক প্ৰাথমিক বিদ্যালয় চিলেকশ্যন কৰিলে এই কথাবোৰ আমি বিতংকৈ আলোচনা কৰিলোঁ। সকলোৱে আদৰি লৈছে আৰু অসম চৰকাৰক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। অনাগত দিনত এই 200খন স্কুলৰ পৰা 400খন স্কুল কেনেকৈ আমি কৰিব পাৰোঁ এই কথাবোৰ আলোচনা হৈছে। মিচিং বিদ্যালয়সমূহ যিকেইখন স্কুল আমি বাছনি কৰিছে সেই বিদ্যালয়সমূহত আমি কি ধৰণে ৰূপায়ণ কৰিব পাৰোঁ কথাটো বিতংকৈ আলোচনা কৰা হৈছে। আৰু ইয়াতেই আমি বেচৰকাৰী অনুষ্ঠান সকলো প্ৰতিটো বিদ্যালয়ত আমাৰ আগম কেবাঙৰ সদস্য জড়িত থাকিব। মিচিং আগম কেবাঙৰ যি পঞ্চম কাৰ্যনিৰ্বাহক সভা গুলুংটেমেৰা মিচিং আগম কেবাঙৰ আণ্ডাৰত যি ওপৰটেমেৰা কমলামী হায়াৰ ছেকেণ্ডাৰীত অনুষ্ঠিত হৈছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতলোকক আহি ইয়াত আমাৰ নন মিচিং অঞ্চলতো যে মিচিং আগম কেবাঙে আহি তেখেতলোকে আজি পঞ্চমখন কাৰ্যনিৰ্বাহক সভা এইবছৰৰ পঞ্চমখন কাৰ্যনিৰ্বাহক সভাত তেখেতলোকে অনুষ্ঠিত কৰাৰ বাবে তেখেতলোকক ধন্যবাদ প্ৰথমে জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ আঞ্চলিকৰ পৰা এটা তেখেতলোকলৈ দাবী আমি আজি তাৰিখত জনাব বিচাৰোঁ যে গুলুংটেমেৰা অঞ্চলৰ প্ৰায় 70% মিচিং পিপুলে মানুহে মিচিং ভাষাটো নকয় আৰু 8-9খনকৈ প্ৰাথমিক বিদ্যালয় নন স্পিকিং প্ৰাথমিক বিদ্যালয় আছে। এই প্ৰাথমিক বিদ্যালয়সমূহত নন মিচিং প্ৰাথমিক বিদ্যালয়সমূহত গতিকে তেখেতলোকে যাতে মিচিং ভাষা শিক্ষক নিযুক্তি দিয়ে তাৰ বাবে আমি আজি এই অঞ্চলৰ পৰা অভ্যৰ্থনা সমিতি হিচাপে আৰু লগতে গুলুং আঞ্চলিকৰ গুলুংটেমেৰা বাংকেৰ সভাপতি হিচাপে তেখেতলোকক দাবী জনাইছোঁ। মিচিং ভাষাটো প্ৰাথমিক বিদ্যালয়ত প্ৰয়োগৰ ক্ষেত্ৰত মিচিং আগম কেবাঙৰ মিচিং সাহিত্যসভাৰ যিখিনি কৰণীয় এই ভাষাটোৰ বিকাশ সাধনৰ কাৰণে এই ভাষাটোৰ উন্নতিৰ কাৰণে মিচিং সাহিত্যসভাৰ দায়িত্ব কি, কৰ্তব্য কি, তাতে মিচিং জাতীয় সংগঠনবিলাকে কেনেধৰণে সহযোগ কৰিব লাগিব এই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। আলোচনাত আমি চূড়ান্ত কিছু সিদ্ধান্ত লৈছোঁ যে অসম চৰকাৰে অনতিপলমে 200খন বিদ্যালয় অসম চৰকাৰে প্ৰথমে মাধ্যম হিচাপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত 200খন তেওঁলোকে নিৰ্বাচিত কৰিছে। এই 200খন প্ৰাথমিক বিদ্যালয়ত যিবিলাক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমাৰ মিচিং সাহিত্যসভাই তেওঁলোকক নিযুক্তিপ্ৰাপ্ত শিক্ষকবিলাকক মিচিং ভাষাৰ সম্পূৰ্ণ সেই জ্ঞানখিনি দিবৰ কাৰণে জুলাই মাহৰ ভিতৰত আমি প্ৰশিক্ষণৰ ব্যৱস্থাটো মিচিং সাহিত্যসভাৰ তৰফৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থাটোৰ কাৰণেও আজি সিদ্ধান্ত লোৱা হয়। তাৰোপৰি যিবিলাক বিদ্যালয়ত মিচিং ভাষাটো প্ৰয়োগ কৰা হ'ব সেই বিদ্যালয়সমূহৰ পৰিচালনা সমিতিত মিচিং সাহিত্যসভাৰ সেই অঞ্চলত থকা সেই গাঁওখনত থকা মিচিং সাহিত্যসভাৰ সদস্যজনক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যভুক্ত কৰিব লাগিব। এইটো আমি সিদ্ধান্ত আজি লৈছোঁ।